কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত ৰামবিজয়ৰ ভাওনা প্ৰদৰ্শন কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট ৰামবিজয় অভিনয় কৰা হয়। বিশ্ববিদ্যালয়খনৰ পৰিৱেশ কলা বিভাগৰ চতুৰ্থ ষান্মাসিকৰ এখন প্ৰশ্নকাকত হিচাপে নাটকখন উপস্থাপন কৰা হয়। মুকলি মঞ্চত পৰিৱেশিত নাটকখন চাবলৈ অঞ্চলটোৰ কেইবা হাজাৰ দৰ্শকৰ সমাগম ঘটে। ভাওনাখনৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। বিশ্ববিদ্যালয়খনৰ মহামহিম আচাৰ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু, কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামী উপস্থিত থকা ভাওনা অনুষ্ঠানটিত সংগীত নাটক একাডেমীৰ সত্ৰীয়া কেন্দ্ৰ সঞ্চালক ডক্টৰ প্ৰতিভা শৰ্মা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ সহকাৰী অধ্যাপক গৌতম শইকীয়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ মোহন চন্দ্ৰ কলিতা, কুলপতি ডক্টৰ মুকুন্দ শৰ্মা, শৈক্ষিক কুলপতি ডক্টৰ মৃণাল বৰাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপকসকল, ছাত্ৰ ছাত্ৰীসকল তথা অঞ্চলৰ সহস্ৰাধিক দৰ্শকে ভাওনা উপভোগ কৰে। বৰপেটা সত্ৰৰ নৃত্যগোট, সূত্ৰধাৰী নৃত্য, গোসাই পৰিৱেশৰ নৃত্য, গোপী প্ৰৱেশৰ নৃত্য, অন্যান্য পাত্ৰ পাত্ৰীসকলৰ পৰিৱেশৰ নৃত্য, যুদ্ধৰ নৃত্য এই সকলোবোৰ বৰপেটা শৈলীৰ আৰ্হিত ভাওনাখন প্ৰদৰ্শন কৰা হয়। বৰপেটা শৈলীৰ নৃত্যধাৰাটিৰ লুপ্তপ্ৰায় হোৱাৰ সময়তে এই ধাৰাটোৰ প্ৰচাৰ কৰাই পৰিৱেশিত নাটকখনৰ অভিনয়ৰ প্ৰধান উদ্দেশ্য বুলি বিশ্ববিদ্যালয়খনৰ পৰিৱেশ কলা বিভাগৰ বিভাগীয় প্ৰধান তথা বৰপেটা নৃত্যশৈলীৰ গৱেষক ডক্টৰ মণিকংকনা বৰ্মনে জানিবলৈ দিয়ে। বিভাগটোৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ গোবিন্দ প্ৰসাদ ভূঞাই দশৰথৰ চৰিত্ৰত অভিনয় কৰে। অভিনেতা অভিনেত্ৰীসকলৰ হৃদয়স্পৰ্শী অভিনয়ে দৰ্শকৰ মন ভৰাই তোলে। ডক্টৰ মণিকংকনা বৰ্মন আৰু নুপুৰজ্যোতি মেধিৰ পৰিচালনাত অনুষ্ঠিত অংকীয়া ভাওনাখনি এই অঞ্চলত প্ৰদৰ্শিত প্ৰথমখন ভাওনা। বহু দৰ্শকে প্ৰথমবাৰৰ বাবে ভাওনা উপভোগ কৰিবলৈ পাই সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গ'ল। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ই এটা অতি সুন্দৰ প্ৰয়াস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰামবিজয় অংকীয়া নাটখনি আজি তেখেতসকলৰ যি পৰিৱেশ কলা বিভাগ আছে তাৰ জৰিয়তে ইয়াত মঞ্চস্থ কৰিছে। বিশ্ববিদ্যালয়ত বিদ্যাৰ্থীসকল, কৰ্মৰতসকল সকলোৰে এক সংঘবদ্ধ প্ৰচেষ্টা ইয়াত আয়োজিত হৈছে আৰু আমি উপভোগ কৰিলোঁ। ইতিমধ্যে সুন্দৰ হৈছে, তেখেতসকলৰ প্ৰয়াসক আমি শলাগ লৈছোঁ। আৰু এই সমগ্ৰ অঞ্চলত যিহেতু এই ধৰণৰ অংকীয়া নাট ভাওনাৰ বিশেষভাৱে প্ৰচলন নাই, ৰাইজে দেখাৰ সুযোগ পোৱা নাই, সেই ক্ষেত্ৰতো বিশ্ববিদ্যালয়ে এটা সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে, বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে যে বিদ্যায়তনিকভাৱে নাটখনিৰ মঞ্চস্থ হৈছে যদিও ৰাইজেও ইয়াক উপভোগ কৰিব পৰা ধৰণে এক ব্যৱস্থা কৰিছে, যাৰ জৰিয়তে ৰাইজখনো উপকৃত হৈছে। কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ এইটো আমাৰ সামান্য প্ৰয়াস কৰিছোঁ যাতে আজিৰ নৱপ্ৰজন্মই যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিৰ বিষয়ে জানক, তেওঁলোক সচেতন হওক আৰু আকৰ্ষিত হওক, তাৰ বাবে আমাৰ এই প্ৰয়াস। আৰু লগতে এই অঞ্চলৰ লোকসকলে যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নক্ষত্ৰৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।